এতিয়াতো নিউক্লিয়াৰ ফেমিলিটো কিমান ধৰণৰ যুদ্ধ হয় তৰ্কাতৰ্কি হয় যুক্তিযুক্ত হয় কোনোবা এজনে দায়িত্ব ল'ব লাগিব যে মই মোৰ এই ঘৰ সংসাৰ স্বৰ্গৰ দৰে কৰি ৰাখিম যদি দায়িত্বটো লয় থেৰাপি যদি কৰে 100% তেওঁ ঘৰ সংসাৰ সুখময় হ'ব দুইৰে মাজত হাৰমনি আহিব একত্ৰতা আহিব ইউনিটি আহিব আনকন্ডিশনাল লাভ আহিব সো আনকন্ডিশনাল লাভটো এটা এনেকুৱা এটা অনুভৱ যেটো আপুনি ক্ৰিয়েট কৰিব লাগিব প্ৰথমতে আপুনি যেতিয়া ক্ৰিয়েট কৰিব আপোনাৰ ইনফ্লুয়েন্স আপোনাৰ লগত থকা জনৰ ওপৰত পৰিব কিন্তু এতিয়া আমি কি কৰো আমি মাগু মানে তুমি মোক প্ৰেম দিয়া তুমি মোক ৰেসপেক্ট দিয়া মোক লাগে ন মুকেই লাগে দিব কোনে লাগাৰ গুটে সিম্বলটো যে এনেকে আমি বিচাৰো আমি যেনিবা হাতখন পাতি নি দিও আৰু ডাটা হৈছে দিয়াজন দিব কোনে দিয়া আচ্ছা এনেকে কোনে থাকে বাৰু এনেকে কোন থাকে বাৰু ভগৱান থাকে তেওঁ ডাটা হয় ন দেৱ দেৱী বিলাক থাকে কোনো মূৰ্তিক আমি উইদাউট এনেকে দেখা নাই মানে ডাটা দি আছে কিমান আনকন্ডিশনালি দি আছে এজন চুৰু আহিছে এজন বেয়া ব্যক্তি আহিছে বেয়াও আহিছে কেৱল ডাটা দি আছে তেওঁ হাতখন চুৰুক দেখা লাগে এনেকে নাই কৰা না মাৰ্ডাৰাৰ এজনো আহিছে দেখি তেওঁ হাতখন এনেকে কৰি দিয়া নাই তেওঁ মূৰ্তিটোৱে তেনেকে বনাই পেলালে সকলোকে দি আছে ডাটা হয় আচলতে আমি মনুষ্য ডাটা হয় মই বেলেগ সুধিব বিচাৰিছো বহুদিন এজন আপোন মানুহৰ মানে আপোন সম্পৰ্ক এটা গঢ় ল'ল মানুহজনৰ লগত দীঘলীয়া সময় এটা কটালে সেই মানুহজনৰ লগত মই কিবা কাৰণত সৃষ্টি হ'ল আৰু বিভেদৰ সৃষ্টি হ'ল মানুহ আহৰতো সম্ভৱ নে প্ৰথম কথাটো হৈছে সেই ঘটনাটোক পাহৰিব লাগে মানুহগৰাকীকে পাহৰিব লাগে এতিয়া সাপোজ উদাহৰণ এটা দিছো আপোনাৰ লগত মোৰ কিবা এটা সৃষ্টি হ'ল আপোনাক দেখিলে মোৰ আকৌ পুৰণি কথাবোৰ মনত পৰে এতিয়া সেই মানুহজনক মই পাহৰি যাব লাগে মানে পাহৰি মানুহজন থাকিলে তাৰমানে আমি নৰ্মেল হিউমেন বিং আমি যদি সুস্থ মানসিকতাৰ মানুহ হয় আমি মানুহজনক পাহৰিব নোৱাৰো সম্ভৱ নহয় হয়নে কাৰণ কোৰ সাবকনসিয়াছত তেওঁ আছে তাৰমানে আমাৰ সম্বন্ধবিলাক যে ক'ত থাকে সাবকনসিয়াছত থাকে তাৰমানে স্থায়ী হৈ থাকে মানে সম্বন্ধটো পাহৰিব পাৰি সম্বন্ধটো পাহৰিব নালাগে যিখিনি হৈ গ'ল তাৰ আমি হিসাব নিকাছটো ক্লিয়াৰ কৰিব লাগে যাক আমি কাৰ্মিক একাউণ্ট বুলি কওঁ সাপোজ আপোনাক কোনোবাই বহুত মই কৈছো না আপোনাক দুখ দিলে বিশ্বাসঘাতকতা কৰিছে যে আপুনি তেওঁক দেখিলে আপোনাৰ খং উঠে তেওঁক দেখাৰ লগে লগে কিবা মোৰ এনেকুৱা লাগে যে এই তেওঁক দেখিলে দিনটো বেয়া বেয়া হ'ব আৰু এনেকুৱা ধৰণৰ ভাৱ আহে ন মনলৈ গতিকে তেওঁক আপুনি প্ৰথমতে আমাৰ এটা আমি কৰ্ম এটা হিষ্ট্ৰী কওঁ আমাৰ কৰ্মবিলাকৰ কি হয় মই যি পাইছো তাৰ এটা হিষ্ট্ৰী থাকে আমি যি পাই আছো এই যে আমি কৰ্ম কৰি আছো এইবিলাক যে কৰিছো এটা হিষ্ট্ৰী আছে এনেই হোৱা নাই তাৰমানে আমি হিউমেন বিঙৰ এটা চাৰ্কুল আছে আমি যেতিয়া মৃত্যুৰ মুখত পৰো 9 মাহৰ পিছত কাৰোবাৰ ঘৰৰ কেঁচুৱা হৈ জন্ম হওঁ এটেনশ্যন ৰাখিব দেই কথাটো মই যদি আজি মৃত্যু হওঁ 9 মাহৰ পিছত মই কাৰোবাৰ ঘৰৰ কেঁচুৱা হৈ আহিম আমি সাইকেলতে চলি আছো এই মৃত্যু হৈছে শৰীৰটো মৃত্যু হৈছে চুলাটো খলাইছে আকৌ আত্মা হৈছে সেইকাৰণে আত্মাৰ সদগতিৰ কাৰণে দহাকা যিবোৰ কৰা যায় আত্মা যেতিয়া গুচি যায় গৈ যেতিয়া বেলেগৰ গৰ্ভত খুপনি পুতে 9 মাহৰ পিছত কেঁচুৱা হৈ আহে আচ্ছা মই যেতিয়া হঠাৎ শৰীৰটো এৰিছিলো মই ক'ব নোৱাৰাকে কাক বা কি দি থৈ আহিছিলো মই নাজানো মই যেতিয়া কাৰোবাৰ ঘৰত শিশু হৈ জন্ম ল'ম ডাঙৰ হৈ আহিম এই কেৰেক্টাৰবিলাক জেনেক বাই হুক কৰ কুক মোৰ সন্মুখলৈ আহিব মোক ডিস্টাৰ্ব দিবলৈ আহিব কাৰণ মই দি থৈ আহিছিলো এইটো জন্মত মই বহুতক অপৰাধ কৰিছো বেয়া বাক্য কৈছো বিশ্বাসঘাতকতা কৰিছো ঠগিছো প্ৰবঞ্চনা কৰিছো তিৰস্কাৰ কৰিছো অপবাদ কৰিছো লোকৰ তাচিল্য কৰি 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 মোৰ মৃত্যু হৈ গ'ল এতিয়া এইখিনি আত্মাই মোক খুদাই নেৰে তাৰমানে কি হিচাপ নিকাচ ল'বই মই যি কৰিছিলো তাৰ হিচাপ নিকাচ দুগুণে মই যে মোৰ মৃত্যু হ'ল কাৰোবাৰ ঘৰত যে কেঁচুৱা হৈ 9 মাহৰ পিছত জন্ম হলো লাহে লাহে নাৰ্চাৰী গলো স্কুল গলো লাহে লাহে সেই কেৰেক্টাৰবিলাক মোৰ সন্মুখলৈ আহিবলৈ আৰম্ভ কৰিব কেনেকে আহিব আপুনি নাজানে কাৰোবাৰ পৰা পইচা লৈ পেলাই মই কাৰোবাৰ পৰা পইচা লৈছিলো তো ঘূৰাই দিম দে বুলি মই ঠগিলো মই ডাঙৰ হলো কাৰোবাৰ ঘৰত কেঁচুৱা হলো ডাঙৰ হলো এদিন গাড়ী চলাই হঠাৎ গৈ আছিলো কোনোবা এজনে আহি পেলাই নিজে খুন্দা মাৰি দিলে মাৰি পেলাই কৈছে আপোনাৰ ভুল এতিয়া আপুনি মোক ইমানখিনি পইচা দিব লাগিব নহলে আপোনাক পুলিচলৈ লৈ যাম মই কৈছো মোৰ ভুল নহয় মইতো সিধাই আহিছিলো আপুনিহে ভুল কৰিছিলে নহয় তেওঁ যুক্তি তৰ্ক দৰ্শাই বহুত মানুহ গেদাৰিং কৰি ক'লে যে এওঁৱে মোক খুন্দা মাৰিছে
কাৰ্মিক একাউণ্ট তেনেকে আহে মানে দিব লগা আছিল লৈছিলো 10 টকা ইয়াত দিবলগীয়া হলে 1000 টকা থাকে আচ্ছা এতিয়া যে আপুনি ক'লে কোনোবাই বিশ্বাসঘাতকতা কৰিছিল বহুত বেয়াকে মোক কৈছিলে তাক দেখিলেই মোৰ খং উঠে তাৰমানে মই কৰবাত কিবা এটা কৰিছো দি থৈ আহিছিলো যোৱা জন্ম এতিয়া মনটো হালকা হ'ল নে ওহো মই দি থৈ আহিছিলো তাৰমানে মোৰ কৰ্মৰ ফলহে মোৰ সন্মুখলৈ আহিব কৰ্মৰ ফল কোনে লৈ আহিব কোনোবা মানুহে কোনোবা সম্বন্ধই মোৰ ওচৰলৈ লৈ আহিব লাগিব ন মই কাৰোবাক বেয়া কথা কৈ থৈ আহিছিলো কি মানুহ এজনৰ জৰিয়তে মোৰ সন্মুখলৈ আহিব গতিকে মই যাক যি দি থৈ আহিছিলো সেইটো মই পালো পূৰণ কৰিব লাগিব এতিয়া সমাধান কি এনেকেতো টুটু মেমেকে চলি থাকিব নোৱাৰো সি মোক বেয়া পাই কাৰণে মই তাক ইগনোৰ কৰি চলিব নোৱাৰো ইগনোৰ কৰি চলিম আকৌ শৰীৰ এৰিম আকৌ আহিব চলি থাকিব তাতকে ভাল মই এতিয়াই মোৰ কাৰেণ্ট একাউণ্টটো সেটেল কৰো আমি যে মাৰ্চত যে একাউণ্ট ক্লিয়াৰ কৰো যদি কেনেবাকে এই বছৰৰ ইনকাম টেক্স নিদিলো নেক্সট বছৰ সুদে মূলে সেই বছৰ কিবা কৈ নিদিলো 3 বছৰত ৰেট পৰিবনে অফিচ বন্ধ কৰি দিব এইবিলাক মানুহৰ জীৱনটো একেই তাৰমানে সকলো কথা যে আমি একাউণ্ট ক্লিয়াৰ কৰি থৈ অহা নাই বহুতৰ লগত সেইবাবে এতিয়া মোৰ ওচৰলৈ আহিছে হাত পাতি গতিকে সমাধানটো আকৌ থেৰাপি ৰাতিপুৱা অমৃত বেলা 3 বাজিৰ পৰা 4:30 বাজিৰ ভিতৰত আমাৰ অমৃত বেলাটো আৰম্ভ হয় most powerful time of this universe মানে পুৱতি নিশা বুলি যে কয় 3 বাজিত যদি উঠি 15 মিনিট এলাৰ্ম দি ল'ব লাগে আকৌ লাগিলে শুই দিয়ক বাৰু কিন্তু 15 মিনিট যদি উঠি পেলাই সেই ব্যক্তিজনক কল কৰিব লাগে ইয়ানি তেওঁৰ মুখমণ্ডলখন মনত পেলাব লাগে তেওঁক মনত পেলাই ক'ব লাগে হে আত্মা কিয় আত্মা বুলি কৈছো তেওঁ এটা এনাৰ্জি মই এটা এনাৰ্জি মই এটা জীৱ মই কনচিয়াছনেছ আত্মা মানে জীৱটো যে আছে ধপধপাই আছে পালছ আছে মোৰ আত্মা আছে পালছ নাই মানে মোৰ আত্মা গুচি গ'ল শৰীৰ এৰি দিলে গতিকে আমি হৈছে জীৱ আমি কনচিয়াছনেছ আমি সোল আমি আত্মা আমি ৰূহ বুলি কয় বহুতে ৰূহ বুলি কয় গতিকে আমি তেওঁক মাতিব লাগে আপুনি এইটো কৈ চাবচোন খুব ইণ্টাৰেষ্টিং 21 দিনত আপোনাৰ সেই যে শত্ৰু পৰম বন্ধুলৈ ৰূপান্তৰ হৈ যাব পাৰিব আপুনি কৰিব যে ক'ব হে আত্মা তোমাক যদি মই জানি অজানিতে পূৰ্ব জন্মত মই নাজানো মোৰ মনত নাই তোমাক যদি মই কিবা অপায় অমংগল অপৰাধ কিবা যদি মই তোমাক বিশ্বাসঘাতকতা প্ৰবঞ্চনা ঠগি থৈ আহিছিলো আজি নিৰাকাৰ ঈশ্বৰক সাক্ষী মানি মই তোমাক ক্ষমা প্ৰাৰ্থনা বিচাৰিছো অন্তঃকৰণৰে মই ক্ষমা প্ৰাৰ্থনা বিচাৰিছো এনেকে ক'ব লাগিব দেই নিশ্চয়াৰ্থভাৱে মই ক্ষমা বিচাৰিছো তুমিও মোক ইমান দিনে যিখিনি জ্বালা যন্ত্ৰণা দি আছিলা তাৰ বাবে মই তোমাক ক্ষমা দান কৰিছো তোমাক ক্লিয়াৰ কৰি দিছো মই তোমাক ক্ষমা কৰি দিছো মানে নিজে ক্ষমা খুজিব লাগিব আৰু ক্ষমা কৰি দিব লাগিব বিশাল হৃদয় অধিকাৰী হ'ব বিশাল হৃদয় কেতিয়াও সৰু সুৰা কথা স্থানী নাপায় হয়নে তাৰ পিছতে ক'ব তোমাৰ জীৱনত বহুত উন্নতি কৰা তুমি বহুত আগুৱাই যা মোৰ নিস্বাৰ্থ আশীৰ্বাদ তোমাৰ লগত আছে এই বস্তুটো অকল কিন্তু হেৰি বুলি নহয় সেইজন ব্যক্তিৰ লগত বুলি নহয় আপুনি আপোনাৰ সবে স্বামী স্ত্ৰীৰ লগত স্ত্ৰী স্বামীৰ লগত সন্তানৰ লগত এক্সটেন্ডেড ফেমিলিৰ লগত আজিকালি বৰ টুটু মেমে চলি থাকে ভাবচোন আজিকালি এক্সটেন্ডেড ফেমিলিবিলাকৰ মাজত ইমান বেছি কিবা ঘৰেলু যুদ্ধ এখন চলি থাকে পৰিয়ালৰ মাজত যিবিলাক আজিকালি অকমান এখন সাইলেন্ট ৱাৰ চলি থাকে মোৰ মানে মোলে প্ৰশ্নবিলাক আহে দেই মোৰ পেহী এজনী আছে মোক একদম দেখিবই নোৱাৰে বা মোৰ শাহু আছে মোক দেখিবই নোৱাৰে মোক ভিতৰি ইমান এনেকুৱা কৰে তেনেকুৱা কৰে মোক হিংসা কৰে ঈৰ্ষা কৰে এনেকুৱা বিভিন্ন ধৰণৰ প্ৰশ্ন আহি থাকে সেই সকলোৱে যদি এই থেৰাপিটো ইউজ কৰে যে ৰাতিপুৱা অমৃত বেলা বহি পেলাই যাৰ যাৰ লগত সম্বন্ধ ঠিক কৰিবলগীয়া আছে এটাই ছুপাৰ পাৱাৰ এটাই ছুপাৰ টাইম একচুৱেলি সেই সময়ত উঠি পেলাই তেওঁলোকে যিকোনো সম্বন্ধ ঠিক কৰি ল'ব পাৰে তাৰ তিনিটাই কেপচুল এটা হৈছে ক্ষমা দান এটা ক্ষমা প্ৰাৰ্থনা আৰু এটা হৈছে আশীৰ্বাদ ইয়াতকৈ ডাঙৰ আৰু পৃথিৱীত একো মাৰ্গ একো উপায় নাই আপুনি কোনো বস্তু জোৰা লগাব নোৱাৰিব মনুষ্য আত্মাক অন্তত আপুনি জোৰা লগাব নোৱাৰিব যেতিয়ালৈকে আপুনি নিজেই বিশাল অন্তৰ অধিকাৰী হ'ব নোৱাৰিব গতিকে বিশাল অন্তৰ অধিকাৰী আপুনি দিনত হ'ব নোৱাৰে কাৰণ তেওঁক দেখাৰ লগে লগে খং উঠিবই নহয় হয়নে তেওঁক দেখাৰ লগে লগে মন বিষণ্ণ হ'বই নহয় তাতকে ভাল চব শুই থাকোঁতে কোনো নুঠুতেই মই কৰি লওঁ তেওঁ গম নাপাব বিচনাটো কৰিব পাৰে বিচনাত আচলতে স্লিপিং ভাইব্ৰেশ্যন থাকে যেনেকে চকীখনত চিটিং ভাইব্ৰেশ্যন থাকে ন চকী মানে কি বহিছো আৰামত
শুই যাব নোৱাৰি কিন্তু বিচনা বুলি কোৱাৰ লগে লগে মানে শ্লিপিং ভাইব্ৰেশ্যন থাকে শ্লিপিং ভাইব্ৰেশ্যন থাকিলে আপোনাৰ পটককে হামি আহিব পাৰে শুই দিবলৈ মন যাব পাৰে সেইকাৰণে আমি সদায় কওঁ থেৰাপি কৰিলে সদায় চকীত বহি কৰিব লাগে আৰামত বহি সোফাত হওক চকীত হওক আৰামত বহি কৰিব লাগে শৰীৰটোক একদম আৰামত এৰি দিব লাগে দি পেলাই কৰিব লাগে আপোনাৰ এতিয়া সম্বন্ধৰ যিবিলাক সৰু সৰু এইবিলাক তনাৱ যিবিলাক কেতিয়াও আমি কাৰোবাক নকওঁ অথচ মনতে লৈ লৈ আমি চলি থাকো ন আমি একেলগে থাকো আজিকালি পৰিয়ালত চাবচোন কিন্তু এজনে আনজনৰ লগত কিবা মানসিক সম্বন্ধটো নাই ইমোচনেল বণ্ডটো নাই কিবা ঈৰ্ষাটো বেছি হিংসাটো বেছি কম্পিটিশ্যনটো বেছি হৈ গৈছে পৰিয়ালৰ মাজতে মই দেখিছো এগৰাকী আনগৰাকীৰ লগত কম্পিটিশ্যনটো বেছি হৈ গৈছে তেওঁ যদি ইমানখিনি কৰিব পাৰিছে ময়ো কৰিব পাৰিম ঈৰ্ষা বাঢ়িছে কিবা জ্বলন বাঢ়িছে কিবা বাঢ়িছে এই ইত্যাদিবোৰ বিলাক যে আমি বাঢ়িছে যে আমি প্ৰকাশো কৰিব পৰা নাই ক'ত ভৰণ দি ৰাখিছো মনত ভৰণ দি ৰাখিছো আল্টিমেটলি কোন চাফাৰ হৈ আছে মই হৈ আছো মই যিমানে আনক লৈ ঈৰ্ষা কৰিম যিমানে আনৰ কথাক লৈ হিংসা কৰিম যিমানে কনস্পাৰেন্সি ষড়যন্ত্ৰ কৰিম তেওঁৰ বিষয়ে বেয়া বেয়া ভাবি থাকিম সিমানেই মোৰ মন মানসিকভাৱে একেবাৰে দুৰ্বল হৈ গৈ থাকিব এদিন গৈ সেই ডিপ্ৰেশ্যনৰ ৰোগী হোৱাৰ সম্ভাৱনা থাকে সেইবিলাকে ডিপ্ৰেশ্যনৰ উৎস আচলতে প্ৰাইমাৰী উৎসবিলাক সেইবিলাকে প্ৰথমতে ষ্ট্ৰেছ আহিব ষ্ট্ৰেছটো নিজে নিজে ফৰ্ম হৈ যাব এইবিলাক লৈ লৈ নেগেটিভিটি ষ্ট্ৰেছটো ফৰ্ম কৰিব লাহে লাহে এংজাইটি আহিব লাহে লাহে ডিপ্ৰেশ্যনত আমি ভুগিবলৈ আৰম্ভ কৰোঁ আজি মেক্সিমাম মানুহে ডিপ্ৰেশ্যনত ভুগি আছে কিন্তু প্ৰকাশ কৰিব নোৱাৰে প্ৰকাশ কিয় কৰিব নোৱাৰে কাৰণ তেওঁলোকে কি বুলি প্ৰকাশ কৰিব এতিয়া কাৰণ ডিপ্ৰেশ্যনৰ উৎসটো কি আছিলে বহুতে চাকৰি নোপোৱাৰ কাৰণে ষ্ট্ৰেছত আহে বহুতে নিজে বিচৰা ধৰণৰে নোপোৱাৰ কাৰণে আপোনাৰ ষ্ট্ৰেছত আহে কিছুমানে জীৱন সংগিনীক হেৰুৱাই পেলাই আহে কিছুমানে এফেয়াৰ চলি আছিল ব্ৰেকআপ হোৱাৰ পিছত ষ্ট্ৰেছ আহে ষ্ট্ৰেছটো বিভিন্ন উৎস আছে কিন্তু কথা হ'ল সকলোৰ উপায় আছে আচলতে সকলোৰ উপায় আছে সমাধান আছে কিন্তু আমি কৰিব লাগে উপায় আৰু সমাধান এটাই সেই ছুপাৰ পাৱাৰ সেই সময়তে যি সময়ত একদম কসমিক এনাৰ্জি সাংঘাতিক পজিটিভ হৈ থাকে আৰু শাস্ত্ৰ অনুসৰি যি সময়ত স্বয়ং ঈশ্বৰ আল্লাহ গড ভগৱান নিৰাকাৰ পৰম পিতা পৰমাত্মাই এই পৃথিৱীত একদম আপোনাৰ পজিটিভ এনাৰ্জি প্ৰদান কৰি থাকে সৃষ্টিনো তেওঁৰে নহয় জানো সৃষ্টি তেওঁতো চলাবই হি ইজ আ মেনেজাৰ অফ দিছ ইউনিভাৰ্চ হয় নহয় আমি পাহৰিব নালাগে তেওঁ এটা সময়ত আহে যাক আমি আজি মৰমতে ঈশ্বৰ আল্লাহ গড বাইগুৰু বিভিন্ন নামেৰে মাতি আছো তেওঁ হৈছে নিৰাকাৰ পৰম জ্যোতি পৰমাত্মা তেওঁ আছে তেওঁ আমাক চাই আছে তেওঁ ওপৰৰ পৰা চাই আছে আমাক মেনেজ কৰিবলৈ আহে সেই সময়ত যোনে উঠি নিজকে মেনেজ কৰিব তেওঁকে ঢালি থৈ তেওঁ গুচি যায় আৰু সেইজনকে পৃথিৱীত মহাত্মা বুলি আখ্যা দিয়া হয় আমি বাৰু কাৰোবাক ক্ষমা কৰি দিলো কিন্তু সেই মানুহজনে এখন মানে থাকি যায় বা তেওঁ বা মোক পৰিচয় নাই থাকে ন বেক অফ দ্য মাইণ্ড থাকে ন আমাৰ মনুষ্যৰ এটা বেক অফ দ্য মাইণ্ড কি চলি থাকে মই বা কৰিছো তেওঁ বা মোক কৰিব নাই থাকে ন এই চিন্তনটোকো আমি কিন্তু মাৰি পেলাব লাগিব তেওঁ কৰে বা নকৰে তেওঁৰ চইচ কৰা বুলি ভাবি পেলাব লাগিব প্লাছ মই কৰি পেলালো মই তেওঁক ক্ষমা কৰি পেলালো মই তেওঁক ক্ষমা প্ৰাৰ্থনা খুজিলো মই হালকা হ'ব লাগে কিন্তু এটা কথা সদায় আমি মনত ৰাখিব লাগে যদি অন্তঃকৰণৰে নিস্বাৰ্থভাৱে যদি আমি ফ্ৰিকুৱেন্সি এনাৰ্জি যদি সেন্ড কৰো কাৰোবালে এই যেটো থেৰাপি তাত আমি ফ্ৰিকুৱেন্সি বা আমি ভাইব্ৰেচন আমি এনাৰ্জি এক্সচেঞ্জ বুলি কওঁ যেতিয়া আপুনি কাৰোবালে পঠাব যে তুমি বহুত ভাল তুমি শক্তিশালী তুমি পৰমাত্মাৰ সন্তান তুমি বহুত ভাল তুমি প্ৰেম স্বৰূপ আনন্দ স্বৰূপ সেই যে এনাৰ্জি যাব আপোনাৰ পৰা সেইটো তেওঁ ৰিচ কৰে তাক আমি টেলিপেথি বুলি কওঁ কেতিয়াবা তেওঁ ৰিচ কৰিবলৈ আৰম্ভ কৰে আৰু আপুনি যে কন্টিনিউয়াস 21 ডেজ পঠাব ন তেওঁ ৰিচ কৰিব সেই আপোনাৰ ফ্ৰিকুৱেন্সিটো আৰু ৰিচ কৰাৰ পিছত তেওঁ সেই হিচাপে তেওঁ আপোনাক ৰিএকচন কৰিব ৰেসপন্ড কৰিবলৈ আৰম্ভ কৰি দিব তেওঁ নাজানে যে কিয় আপোনাক ভাল লগাবলৈ আৰম্ভ কৰিছে ইমান স্পন্টেনিয়াস ইফেক্ট আহি যায় ইয়াত মানে যেটো আমি ৰাতিপুৱা থেৰাপিটো বেছি পাৱাৰফুল হয় সম্বন্ধ বা নিজৰ যিবিলাক নোহোৱা নিজৰ যিবিলাক কিবা থাকিলে ফুলফিলমেন্টৰ কাৰণে হক বা নিজৰ সন্তুষ্টতাৰ কাৰণে নিজক পৰিৱৰ্তন কৰিবৰ কাৰণে ৰাতিপুৱা যেটো অমৃত বেলা থেৰাপি এটা সুপ্ৰিম থেৰাপি হয় বহুত পাৱাৰফুল হয় আৰু ইভিনিংটো হৈছে সেলফ থেৰাপি বাইদেউ আৰু এটা কথা কৈছো মই বাৰু হেতু মনৰ ভাৱটো চোৱাৰ কাৰণে থেৰাপিটো কৰিলো ৰাতিপুৱাৰ ভাগত আজিকালি বিভিন্ন সমস্যা আছে যুৱ প্ৰজন্মৰ মাজত চৰকাৰী চাকৰি বা নিবনুৱা সমস্যা এতিয়া যদি মই চাকৰি এটা বিচাৰিব লগা হয় চেষ্টাটো কৰি আছো চাকৰি এটা হোৱা নাই
এই থেৰাপিটোৰ থ্ৰুৱেদি কিবা হ'ব পাৰে নেকি? পাৰে 100% পাৰে তেনেকুৱা বহু লোক আছে যিয়ে 3 মাহত এই থেৰাপিৰ যোগেদি ক'ৰবাত নহয় ক'ৰবাত কৰ্ম সংস্থাপন পাইছে আৰু আগৰ যিটো মানে ডিসস্যাটিসফেকশন আছিলে তেওঁ সাংঘাতিকভাৱে ছেটিসফাইড হৈ কৰ্ম কৰি আছে এই থেৰাপিটো যিসকলে কৰ্ম সংস্থাপনৰ অভাৱত ভুগি আছে যাৰ কৰ্ম নাই যোনে এটা চাকৰি পিছত দৌৰি আছে ইন্টাৰভিউ ফৰ ইন্টাৰভিউ দি আছে হোৱা নাই তেওঁলোকে এই থেৰাপিটো 3 মাহ কৰিব লাগে অন্তত খুব ভালকে যদি 3 মাহ কৰে 3 মাহৰ ভিতৰতে তেওঁ কৰ্ম সংস্থাপনটো 100% হৈ যাব ক'ত হ'ব নাজানিব কিন্তু ক'ৰবাত নহয় ক'ৰবাত কিবা এটা হ'বই সেইটো 100% ভগৱানৰ বিচাৰিব লাগিব যে মোক এটা বিচাৰিব নালাগিব থেৰাপিটো কেনেকৈ কৰিব থেৰাপিটো হৈছে আমি ৰাতিপুৱা শুই উঠি সেই একেই ৰাতিপুৱা 3 বাজিৰ পৰা 4:45 মিনিটৰ ভিতৰত যিকোনো এটা সময়ত উঠি তেওঁ সৰ্বপ্ৰথমে প্ৰথম থেৰাপিৰ প্ৰথম লাইনে সদায় ক'ব লাগে যে মই শক্তিশালী মই পাৱাৰফুল আজি দিনটো মোৰ শ্ৰেষ্ঠ হ'ব মই য'তেই যাম মোৰ কৰ্ম শ্ৰেষ্ঠ হ'ব তাৰ পিছত ক'ব লাগিব মই সফলতা মূৰত মই সাকসেসফুল লাগিলে মই নহয় মই কালি ইন্টাৰভিউত ফেল কৰি আহিছো তথাপি ক'ব লাগিব মানে অন্তৰৰ পৰা ক'ব লাগিব মই সাকসেসফুল মোৰ চাকৰি হ'বই হ'ব এই 3 মাহত মোৰ কিবা নহয় কিবা কৰ্ম সংস্থাপন হ'বই হ'ব মই সফলতা মোৰ জনম সিদ্ধ অধিকাৰ ভেৰি পাৱাৰফুল সেন্টেন্স হা সফলতা মোৰ জনম সিদ্ধ অধিকাৰ সাকসেস ইজ মাই বাৰ্থ ৰাইট সফলতা মোৰ ব্যক্তিত্ব কিয় ব্যক্তিত্ব যি ব্যক্তিত্বলৈ মই বেলেগৰ ওচৰত ইন্টাৰভিউ দিব যাম সেই ব্যক্তিত্বৰ সফলতা দেখিব লাগিব বেলেগে লাগিব ন আৰু তাতোতকৈ ডাঙৰ পাৱাৰফুল যিটো সেন্টেন্স হৈছে সেইটো হৈছে মই ঈশ্বৰ পৰমাত্মাৰ সন্তান আজিৰ পৰা মই য'তেই যাম মোৰ ব্যক্তিত্বত সফলতা থাকিব মোৰ পৰিচয় সফলতা মোৰ ব্যক্তিত্ব সফলতা মোৰ জনম সিদ্ধ অধিকাৰ সফলতা মোৰ স্বভাৱ চৰিত্ৰ ৰোপণ কৰি আছো আমি এটা সিড ৰোপণ কৰি আছো আমি এটা বীজ দি আছো কিন্তু মনক বীজ দি আছো মন আৰু বুদ্ধিক কিন্তু বীজ দি আছো সেইমতে কাম কৰিব কিন্তু কৰিব লাগিব দেই ৰাতিপুৱা শুই উঠি কৰিব লাগিব আৰু যিটো আমি মেডিটেশ্যন সেইটো আচলতে মেডিটেশ্যন যিটো কৰি থকা প্ৰচেছটোক আমি মেডিটেশ্যন বুলি কওঁ কওঁতে আৰু যেতিয়া ৰাতিপুৱা ক'লে আকৌ শুই উঠি পৰাপক্ষত আচলতে যিকোনো সংকল্প কৰোঁতে এগিলাচ পানী ল'ব লাগে পানী ল'ব লাগে সাপোজ এইখিনি পানী বটল এটা আছিলে মই দেখুৱাই দিলো হয় যে পানী এগিলাচ কেনেকে লৈ পেলাই পানী ৰাতিপুৱা সদায় পৰাপক্ষত সংকল্প কৰোঁতে এনেকে পানী এগিলাচ টেবুলত থৈ ল'ব লাগে বা হাততো ল'ব পাৰি হাতত অবজেক্ট এটা লৈ থাকিলে অনবৰতে কনচিয়াছনেছ তাত গৈ থাকে হাতত কিবা এটা আছে বুলি খালে টেবুলত থৈ ল'ব লাগে টেবুলত থৈ পেলাই 7টা সংকল্প পানীত মিলাব লাগে প্ৰথমতে সকলোৱে যিসকল দৰ্শকেও চাই আছে ৰাতিপুৱা পানী গিলাচ এনেকে লৈ পেলাই চাৰ্জ আমিতো ৱাটাৰ চাৰ্জিং বুলি কওঁ ৱাটাৰ চাৰ্জিং মেথড ৱাটাৰ থেৰাপি তো ইয়াত আমি মই শক্তিশালী মই পাৱাৰফুল মই প্ৰেম স্বৰূপ মই আনন্দ স্বৰূপ মই সুখ স্বৰূপ মই দিব্য স্বৰূপ মই সফলতা মূৰত মই সন্তুষ্টতা মূৰত মই সৌভাগ্যশালী মই শান্ত আৰু স্থিৰ আজিৰ দিনটো মোৰ পাৰফেক্ট যাব আজিৰ দিনটোত মোৰ চাৰিওফালে কেৱল সফলতাই আহিব মই প্ৰেম স্বৰূপ মই সকলোকে সহযোগ কৰোঁ আৰু মোৰ দিনটো আজি শ্ৰেষ্ঠতকৈ শ্ৰেষ্ঠ হ'ব তাৰপিছত সেই পানীগিলাচ লাহেকে খাব লাগে লাহে চিপকে খাব লাগে খাওঁতেও সেই সংকল্পটো ৰিকল কৰি খাব লাগে প্ৰতিটো চিপত এটা সংকল্প এইটো থেৰাপি যদি মানে 3 মাহ কৰে অকল কৰ্ম সংস্থাপনৰ প্ৰব্লেমেই নহয় যি প্ৰব্লেম থাকে সেইমতে এফাৰ্মেশ্যনটো বনাই ল'ব লাগে উদাহৰণস্বৰূপে ধৰক কি হ'ব পাৰে আৰু কেনেকুৱা সমস্যা থাকিব পাৰে যিটো অস্থিৰতা আজিকালি মানুহৰ আনষ্টেবিলিটি যিটো সাংঘাতিক কম তাৰমানে একদম অস্থিৰতাটো বহুত বেছি প্ৰকাশ সন্তানৰ বাচ্চাৰ ক্ষেত্ৰত অস্থিৰতা বহুত বেছি প্ৰকাশ তেনেকুৱা মাক দেউতাকবিলাক মানে ডিষ্টাৰ্ব হৈ যায় তেওঁলোকো তেনেকে পানী গিলাচ এনেকে চাৰ্জ কৰি যে প্ৰথমতে ক'ব লাগিব মই শান্ত স্বৰূপ শান্তি মোৰ স্বধৰ্ম শান্তি মোৰ ব্যক্তিত্ব শান্তি মোৰ জনসিদ্ধ অধিকাৰ তাৰপিছতে সেই পানীখিনি চাৰ্জ কৰাৰ পিছত এই মেইন যিখিনি পানী তাত মিলাই থব পাৰে মানে ঘৰৰ যিখিনি মেইন পানী তাত মিলাই থব পাৰে আৰু ৰাতিপুৱা যেতিয়া বাচ্চাক পানী দিব ফ্লাক্সত দিব ন পানী ফ্লাক্সত ঢাকনিখন মৰাৰ আগতে তেওঁক তাতে আকৌ ভাইব্ৰেশ্যন দিব লাগিব তুমি শান্ত স্বৰূপ তুমি শান্তিৰ সাগৰ নিৰাকাৰ পৰমাত্মাৰ সন্তান তুমি জ্ঞানী তুমি জ্ঞান স্বৰূপ তুমি বুদ্ধিমান তুমি আজ্ঞাকাৰী
তুমি সৌভাগ্যশালী, তুমি সফলতা মূৰত, তোমাৰ দিনটো আজি শ্ৰেষ্ঠ হ'ব। তুমি যেনেকৈ মোৰ বাবে শ্ৰেষ্ঠ সন্তান, তুমি যেনেকৈ যদি জীৱন সংগিনী দিব বিচাৰে, তুমি যেনেকৈ মোৰ শ্ৰেষ্ঠ জীৱন সংগিনী, তুমি যেনেকৈ মোৰ শ্ৰেষ্ঠ জীৱন সংগী, এনেকে যাক যেনেকুৱা সম্বন্ধত আছে তেনেকে দি পানীখিনি খাবৰ মাৰি পঠাই দিব লাগে। আৰু সেইকাৰণে মই সদায় কওঁ যে পানী কেতিয়াও বেলেগৰ হাতেৰে ফটককে খাই দিব নালাগে। পানী শব্দ এবজৰ্ব কৰি থাকে। চাইণ্টিফিকেলি প্ৰুভেন যে পানী ফটককে এনাৰ্জিটো এবজৰ্ব কৰি থাকে। সেইকাৰণে য'ত কোলাহল বেছি, য'ত ঝগড়া বেছি, কাজিয়া পেচাল বেছি, যিখন ঘৰত অনবৰতে অসূয়া অশান্তি আছে, সেইখন ঘৰত গৈ পানী গিলাচ খাই দিব নালাগে খুজি পেলাই। এইটোক এলাৰ্ট থাকিব লাগে। আৰু আমি পৰাপক্ষত সকলোৱে পানী কেৰি কৰিব লাগে, নিজৰ লগত কেৰি কৰিব লাগে। দোকানৰ পৰা পানী লৈ ফটককে খাই দিব নালাগে, তাত সংকল্প দিব লাগে। এনেকে চাই পেলাই সংকল্প দিব লাগে। এই পানীৰ পৰা সম্পূৰ্ণ নেগেটিভিটি গুচি গৈছে। নিৰাকাৰ পৰমাত্মা ইয়াত দৃষ্টি দি আছে। এই পানী অমৃতলৈ ৰূপান্তৰ হৈছে। মই শান্ত আনন্দিত সুখ দিব্য পৰম পবিত্ৰ আত্মা বুলি কৈয়ে পানীখিনি খাব লাগে। সেইখিনি কওঁতে ছেকেণ্ড নালাগে। আমি কৰো থেৰাপিবিলাক, আমি পানী ফটককে খাই নিদিওঁ, দেখি এটা দৃষ্টি দিওঁ, ইমিডিয়েট সেইখিনি সংকল্প দহৰাব লাগে। তো এইবিলাক হৈছে আমাৰ মনৰ ভোজন দেই। এই বস্তু যিহেতু মনক দেখি নাপাওঁ, দেখি নোপোৱা ভোজনে আমি দিবলৈ লাগিব। মনক কেৱল আমি অনুভৱহে দিব পাৰিম। মনক অনুভৱৰ দ্বাৰাহে আমি সলনি কৰিব পাৰিম। গতিকে সেইটোৱে। আৰু মাইণ্ড পাৱাৰফুল হ'ব লাহে লাহে। যেতিয়া মনে বেলেগৰ নেগেটিভিটি নাখাব, মাইণ্ড পাৱাৰফুল হ'ব ন। কাৰণ বেলেগে কিবা এটা কথা কোৱাৰ লগে লগে মন ডাউন হয়। তাৰমানে কি, লোকৰ নেগেটিভিটিটো মোৰ মনে এবজৰ্ব কৰিছে। ঠিক একেদৰে যদি মই লোকৰ ঘৰৰ বস্তু খাওঁতে, আনৰ হাতেদি বস্তু খাওঁতে তেওঁৰ মেণ্টেলিটিটো অকণ চেক কৰি ল'ব লাগে। সেইকাৰণে বাকী এইবোৰ কোনো নীতি নিয়ম নহয়। আৰ ঘৰত খাব নাপায়, তাৰ ঘৰত খাব নাপায়, এনেকুৱা নীতি নিয়ম একো নাই। চাইকলজিকেলি চাবলৈ গ'লে যে তেওঁৰ মেণ্টেলিটি কি ষ্টেটাছত আছে। এজন হেপ্পী ব্যক্তি খুব সুখত আনন্দত আছে, কিয় মিঠাই খুৱায়? আৰু সেই মিঠাইটো খোৱাৰ লগে লগে ইজন মানুহ একদম স্পণ্টেনিয়াছলি সুখী হৈ যায়। মানে সুখ কি, এটা এনাৰ্জি সি ট্ৰান্সফাৰ হৈ আছে আপোনাৰ পৰা মোলে, তেওঁৰ পৰা ৰেডিয়েট হৈ থাকে। আমাৰ পৰা ফ্ৰিকুৱেঞ্চিত ৰেডিয়েট হৈ থাকে, আমি গমেই নাপাওঁ। আৰু এজন খুব ক্ৰোধিত ব্যক্তি যদি খুব খং কৰে, চাপ'জ এই ঘৰটোত আমি ইমান কেইজন আছো, এজনে যদি খং কৰে, চাবচোন ঘৰটো ভাইব্ৰেট হৈ যাব, বাকী কেইজনৰ মনো বিষণ্ণ হৈ যাব, হয়নে? কি হয় তাৰ সেইটো নেগেটিভ এনাৰ্জি আমাকো টাচ কৰি দিয়ে। গতিকে এইবিলাক হৈছে এনাৰ্জি। এনাৰ্জি আমি নিজে এনাৰ্জি আচলতে। আমি একোটা কনচিয়াছনেছ জীৱ, আমি চেতনা, আমি এটা এনাৰ্জিহে। আমাক দেখা পাই জানো? আত্মা দেখা পাই জানো? আত্মা দেখা নাপায়। দেখি নোপোৱা বস্তুটোকে লৈ কিয় দহা কাজত ইমান ৰিচুৱেল আমি ফ'ল' কৰোঁ? ৰাইট ন? কাৰণ আমি এনাৰ্জি, পৰমাত্মা, ঈশ্বৰ দেখা পাই জানো? ঈশ্বৰক দেখা নাপায় ন। গতিকে তেওঁ হৈছে সুপ্ৰিম এনাৰ্জি, আমি তেওঁৰ সন্তান এনাৰ্জি, আমি আত্মা, তেওঁ পৰম আত্মা, আমাৰ পিতা দেউতা। সকলোৱে এট দ্য এণ্ড অফ দ্য লাইফ তাতে গৈ পেলাই আমি ৰিপৰ্টিং কৰিব লাগিব। ৰাইট আমি সকলো তাতে ৰিপৰ্টিং কৰিব লাগিব। সেইকাৰণে আমি পাহৰিব নালাগে এই সৃষ্টি যাৰ, যোনে আমাক ইয়ালৈ পঠাইছে কৰ্ম দি। আৰু এটা কথা সদায় আমি জানিব লাগে, আমি সকলোৱে এখন এখন স্ক্ৰিপ্ট লৈ আহিছো হাতত। ডাইৰেক্টৰে কৰ্মৰ আধাৰত এখন ডায়লগ স্ক্ৰিপ্ট আপোনাক দি পঠাইছে, সেই হিচাপে আপুনি যে ডায়লগ কৰি আছে। এই যে আপুনি পেছাটোত যে আছে, আপুনি স্ক্ৰিপ্ট লৈ আহিছে, এনেই কৰা নাই। মই যে এই পেছাটোত আছো, মোৰ পেছা নহয়, বা মই যে আজি এই সংস্থালকত আছো, আধ্যাত্মিকতা যে মোৰ ভাল লাগে, সেইটো মোৰ এই জনমৰ একোৱে নহয়। মই এই জনমত একোৱে কৰাই নাই, মই স্ক্ৰিপ্ট লৈ আহিছো। স্ক্ৰিপ্ট মতে মই মোৰ পাৰ্ট বজাই আছো। ভাবি লওক এখন ভ্ৰাম্যমান মোবাইল থিয়েটাৰ চলি আছে, মই মোৰ পাৰ্ট বজাই আছো। আচ্ছা, আপোনাক যদি এতিয়া ভ্ৰাম্যমানত ৰোল দিয়ে, আপুনি কি ৰোল বিচাৰিব? চবেই কি ৰোল বিচাৰিব? হিৰো, হিৰইন। আমি একো যেন হিৰো হিৰইন। আমাৰ জীৱনৰ আপুনিও হিৰো, আপোনাৰ জীৱনৰ আপুনি হিৰো, মোৰ জীৱনৰ মই হিৰইন। এনেকে ভাবি লওঁচোন চবেই। প্ৰত্যেককে হিৰো হিৰইন আমি। পাৰফেক্ট ন? আমি পাৰফেকশ্যন বিচাৰো ন? বিচৰা নহয়, মই পাৰফেক্ট। গতিকে এই বিচৰা বস্তুটো আমি যে ভগৱানৰ পৰা ভক্তি মাৰ্গত যে বিচাৰো, পূজা পাঠ কৰি সেই ভগৱান মোক এটা চাকৰি দিয়া, মোক অমুক দিয়া, তমুক দিয়া, সেইটো ৰং প্ৰচেছ অফ প্ৰেয়াৰ। দেট ইজ এ ৰং প্ৰচেছ অফ প্ৰেয়াৰ। প্ৰাৰ্থনাৰ সকলোতকৈ ভুল সেইখিনিতে আমি কৰি আছো, বিচৰাটো। পৰমাত্মাই কৈছে মই তোমাক চব দিয়ে ৰাখিছো, তুমি এক্টিভেট কৰিব জনা নাই। কেনেকৈ আহি তেওঁ এতিয়া আপোনাক দি দিব? এতিয়া আপোনাৰ চাকৰি এটা নাই, তেওঁ আহি পেলাই কেনেকে আপোনাক দিবহি? চাকৰি মানে কি? এটা কৰ্ম নহয় জানো? ভগৱানে টকা দিব পাৰেনে? টকা দিব নোৱাৰে, কিন্তু টকা ঘটাৰ আৰ্নিং কৰাত আমাক কৰ্ম দিব পাৰে, ৰাস্তাটো দেখাই দিব পাৰে। কৰ্মটো তেওঁ আহি হাতত ধৰাই দিবও নোৱাৰে।
কিন্তু কৈছে তোমাৰ ভিতৰত সেই গোটেইখিনি এলিমেণ্ট আছে যাৰ দ্বাৰা তুমি এটা কৰ্ম পাব পাৰা তুমি সেইখিনি এক্টিভেট কৰি লোৱা সফলতা আমাৰ এটা এলিমেণ্ট হয় কোৰ এলিমেণ্ট অফ আৱাৰ মাইণ্ড এণ্ড ইণ্টেলেক্ট সফলতা সন্তুষ্টতা আজিকালি মানুহ ছেটিছফাইড নহয় সোনকালে হয়নে হাজবেণ্ডে ৱাইফক ছেটিছফাই কৰিব নোৱাৰে কি বস্তু লাগে 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 শেষত গৈ পেলাই এটা বেলেগ পৰ্যায় পাইগৈ কিছুমানক সন্তানক বস্তু দি 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 আপুনি ভাগৰি পৰিছে এটা বস্তু আনিছে এদিন খুব বেছি ভেলিডিটি হয়নে আজি সন্তুষ্টতা আজি এইটো চাকৰি কৰি আছো মই এটা সন্তুষ্টতা পোৱা নাই তাৰমানে বা আজি মই কিবা এসাঁজ খাবলৈ বিচাৰিছিলো সেইমতে নহল মোৰ ভাল নালাগে খালো কিন্তু ভাত সাঁজ খালো আহাৰটো খোৱাৰ পিছতো সন্তুষ্টতা পোৱা নাযায় এই সন্তুষ্টতাটো কি আচলতে কোনে দিব এতিয়া আপোনাক বেলেগে দিয়া বস্তু হয়নে ভাবেনে কেতিয়াবা নহয় তাৰ কাৰণে ৰাতিপুৱা এফাৰ্মেশ্যন পানীত মই পৰম সন্তুষ্ট